ৰমলা ঘৰত আছা? আহক আহক বহক। মই বোলো একবাৰ খবৰে ল'বা তোমাৰ। ভালে কৰছি দিয়ক বহক। না বেয়া পালা কাৰণে? কি যে কয়, কিনো বেয়া পাম আৰু, ঘৰত আলহী আহিলে আৰু কোনোবাই বেয়া পায় নেকি? কি থিয়া দি আছে, বহক, মই চাহ বনাই আনো ৰ'ব। হ'ব দিয়া, পিছতো চাহ খাব পাৰিম, অলপ কথা পাতো দিয়া। বাকী ঘৰত খট-চটটো নাই নেকি? মানে তোমাৰ মিষ্টাৰৰ কথা কৈছো, মিষ্টাৰ নাই নেকি? নহ'ব, আছে। কি কৰি আছে হা সি? মানুহৰ ঘৰৰ পিছফালে কিবা মূৰা চাফা কৰি আছে। কিয় মানুহটো বিৰাট চিপৰা দিয়া হয় না? নকব দিয়ক আৰু, কৰবা যে বুঢ়াৰ লগত বিয়া হৈ আহিছিলো মই। কি তোমাক লাগি মই বস্তু এটা আনিছিলো, গ্ৰহণ কৰিবা না? কি বস্তু হে? এইটো লোৱা। আপনিও মানে কি আনছি হে? চোৱাচোন কি আনছো, লোৱা। এই দখৰা দেখোন লাখ চাবন। আনলো দিয়া তোমাক লাগি মৰমত। কি যে হ'ব মানে আপোনাৰ লগত। মোৰ প্ৰথম দিনা তুমি কওঁতেই মোৰ বেয়া লাগছিল, যেতিয়া কৈছিলা বাচন ধোৱা চাবেন দি গা ধোৱা বুলি। কিন্তু তোমাৰ ঘৰত আহি পেলাই বুঢ়াৰ মূৰ্তিটো দেখি পেলাইহে মই গম পালো যেনে ফাটা গেঞ্জি পিন্ধি আছে সি। তোমাৰ নিচিনা ইমান ধুনীয়া ছোৱালীটোৰ লগত সেনেহেন কৰছি সি। নকব কি যে আছিল মানে কপালত এইটো মোৰ, যিহে চিপৰা। ঠিক লগি চুলিত চেম্পু লগে নাপালো। কাপোৰ ধুবা না চাৰ্ফে দিয়ে চুলি ধুবা লাগে মই। কিনো কোৱা, চাৰ্ফে দি চুলি ধোৱা তুমি? উপায় নাই, সেয়ে চেম্পু বুলি ভাবো আৰু। বিয়া হবার পৰা প্ৰথমবাৰ লাখ চাবোন এক পিছ দেখা পালো, তাকো আপনি আনি দিয়া কাৰণে। ইমান খচ্চৰ না সি, নিচিনা ছোৱালীটোৰ লগত এনেহেন কৰছি সি। কি কৰব, কপালতে আছিল। দিয়া টেনচন নলবা, মই এতিয়া যাই থাকো দিয়া, আৰু খচ্চৰে আহিলে সন্দেহ কৰব। হ'ব দিয়ক। হয় নেকি? আল্লাহ বুঢ়া, তই মোৰ তিৰিক লাখ চাবন দিবা আহিছা কুকুৰ। কি কথা কবা দিছা তই? আৰু বুঢ়ী তোকো দি আছো আজি ভালকে। তোক বুঢ়াক মই আহোঁতেই দেখা পাইছো, প্ৰথম দিনাখনে সন্দেহ হৈছে তোৰ ওপৰত। তাৰ দাঁত এটা নহয় গেছি, থৌৰা বেকা লাগি গেছি। তোৰ এহে চৰিত্ৰ। তিৰি বাচন ধোৱা চাবান দি গা ধুৱে, চাৰ্ফে দি চুলি ধোক, তাতে তোৰ কি ঘণ্টা হ'ল? এই বুঢ়ী তই কি থিয়া দি থাকিছ নাই পৰা? আৰু বুঢ়া ৰ তোক আজি কি কৰি চাই থাক। ক'ত টানি নিবা ধৰছা, ৰ তোক আজি কি কৰি চাই থাক। মোৰ তিৰিক তই লাখ চাবন দিবা আহিছা? আজিৰ পৰা আহিবি নেকি তই আৰু? নাহুদে যাবা দি মোক। তোৰ তিৰিও আহিছি নহয়, তিৰিক যাই পেলাই লগাই যদি আহা তই মোৰ ঘৰত। দে হ'ব দে, নাহুদে যাবা দি। বা নচ্ছু হাৰা চাৰা ভাংচি হ'ব তই। আইতা তই বুঢ়ী তোকো দি আছো ৰ। বুঢ়াই পুৱাই পুৱাই বা ক'ত মৰবা গেছি? আইতাৰে চৰিত্ৰ মুঠতে ঠিক নহয়। হ'ব দে মাই, তই বৰ সন্দেহ কৰি থাকা পিতিক দেখোন লাহেকে 100 বছৰে হ'ব। তেওঁতে তোৰ সন্দেহ নমৰে না? দে বাইপেচ স্বভাৱ মইহে জানো। দে হ'ব দে, তই বৰ লাগি থাকা পিতিৰ লগত। কিবা হৈছে নেকি নে পিতি? তই দেখোন ভাজ লাগি আহিছা। ৰাস্তাত পানী পৰি আছিলে, পিছল খাই পৰলো, বিৰাট দুখ পাইছো কঁকালত। ৰাস্তাত পিছল খাই পৰছা না কোনবা তিৰিৰ মাৰ খাইছা? তোৰ বুঢ়ীৰ মুঠতে ভাল ভাৱ নাই, পৰি মৰছো সেইটো ধান্দা নাই। হ'ব দে, তোৰ কথা। আপি অলপ গৰম পানী কৰচোন, মোৰ কঁকালত সেক দিবা লাগব। পিতি হ'ব দে। ক'ত গৈছিলি তই? দোকানত গৈছিলো বিড়ি এক পেকেট কিনবা। আপি দেৰি হ'ল, ভাতৰ ব্যৱস্থা কৰো। মাই মাই ইমান জোৰে জোৰে মাছছি কুকুৰটোই মোক। ৰমলাই দেখা পালি বিৰাট লাজে পালো হয়। কঁকালেও হাৰা ভাংচি বোধই মোৰ। মাৰবা লাগে, ইমান বেয়াকে মাৰবা লাগে না। কি হে দেউতা কান্দি আছে দেখোন, কিবা হৈছে নেকি? মই কান্দি আছো, তোৰ ভাল লাগছে নেকি কুকুৰ? নহয় সুধলো হে কি হৈছে বোলো আপোনাৰ। এফালে কৈ আছো কি হৈছে মোৰ? কচোন মোৰ কাষত। ভাত বহিম কিন্তু মাৰবা নৰে। নামৰুৱা কেনেকে দুখ পাইছো তাকে কম হা। কওকচোন কি হ'ল আপোনাৰ? ৰহ কৈ আছো, লচোন। নামৰে বোলে আৰু কিয় মাৰলা? হয় তেতিয়াহে গম পাবি কিয় কান্দি আছো। আৰু ল কৈ এতিয়া ক'ত দুখ পাইছা তই? দুখ পাম আৰু কঁকালতে দুখ পাই, ইমান জোৰত মাৰছি। ময়ো কঁকালতে দুখ পাইছো, এইদৰে কান্দি আছো দে। আপুনি মানুহটো ভাল নহয়। আৰু লাগব নেকি দামৰাটোক? খচ্চৰ বুঢ়া কিটা যে যাব, কথাই পতি মাৰে কুকুৰে। কি শহুৰ পাইছো এইটো মই। এটা সময়ত কেনে ফাইটাৰ আছিলো মই। প্ৰফুল্লৰ নাম শুনলে গাঁও কঁপি যোৱা আছিল। সেই প্ৰফুল্ল কঁকালত জৰাত মাৰি অৱস্থা নোহোৱা কৰি ফেলছি। আপি পানী গৰম হৈছে না নাই? পিতি হলে না জল্দি নহলে বাইপেৰে বিষত মাৰা যাব এতিয়া। জালাৰ পৰা আৰু কিমান পলে থাকিম? পুৰা মিৰ্গেনকটো খতমে কৰছি বোধহয়। ঘন্টা এঘৰ মানুহৰ তাতে মাথা মাৰো, কাম চাম কৰাকে ৰাখে নেকি? বোলো ঘৰত কোনবা আছে না? কোনিয়ে তই কাক লাগে? কাকো নালগে ৰব। আপোনালোকৰ ঘৰত কাম কৰাকে চলি তলি লাগা হৈ আছে নেকি নে? নালগে, আমাৰ ঘৰত একো কাম কৰা চলি নালগে, যাৰ পৰা। খুৰা মোৰ থাকবা কাৰণে জাগা নাই, খাবা কাৰণে একো নাই, মোক ৰাখোগে আপোনালোকৰ ঘৰত কাম কৰা কৰি। গাঁৱলি আপোনালোকৰ পকাৰ চকাৰো ধুই দিম দিয়ক হে। অসভ্য কৰ কি কথা ক? গৈছা না তই পৰা? কি হলনো, কি লাগে তোক? খুৰা মোক একো নালগে, মোক কাম কৰাকে ৰাখোগে আপোনালোকে। ক'ত ঘৰ তোৰ? মোৰ ঘৰ বহুত দূৰত দিয়ক।
বানপানীত মোৰ ঘৰ দুৱাৰ চব উঠি গৈছে আৰু ময়ো বানপানীত উঠি উঠি আহি পেলাই আপোনালোকৰ গাঁও কেইটা পালো গমেই নাপালো হে। সেইকাৰণে মোক অলপ দয়া কৰক হে, মোৰ থাকবা কাৰণে জাগা নাই, খাবা কাৰণে একো নাই। কি কয় হে, নহলে ৰাখিয়ে দিওঁ দিয়ক। মোৰ আজিকালি কাৰো ওপৰত বিশ্বাসে নাই। আমাৰে লাভ হ'ব দিয়ক, ভাত চাতো আমি বনাই খাব লাগে দেখোন সদায়। আপুনি যি ভাল ভাবে সেইটোৱে কৰক আৰু। আচ্ছা বাৰু ৰাখিম তোক আমাৰ ঘৰত কাম কৰা কৰি। ভাত চাত একদম সময়মতে হ'ব লাগিব, চব কাম সময়মতে। হ'ব দিয়ক খুৰা, আপোনালোকে যি কয় সেয়ে শুনিম মই। হ'ব দে, ইটাৰ পৰাই কামত লাগি যা আৰু। তাক লাগি বঢ়িয়া থক থৈকা চাহ এক কাপ বনাই আন যা। ধন্যবাদ খুৰাহাত। ইটা চাহ বনাব লাগে তই। বলক খুৰা, কি চাহ বনাই খুৱাম, পাগলা হৈ যাব আপোনালোকে। ঠিক আছে বাৰু, দেখা যাব। চাব আৰু আজিৰ দিনত কাকো বিশ্বাসো কৰিব নোৱাৰি, পিছত আৰু চুটটো ৰলব। তেওঁ দেখাত তাক চুৰ এনে লাগছি। হ'ব দিয়ক বলক। আপোনাকো মই যিমান কলেও মুঠে কথা এটা নুশুনে। কি কথা হে? আপোনাৰ এই নাকৰ নোমকে যে কাটবচোন, কেম্বা দেখা পায়। হ'ব দিয়ক, আপুনি গোটেই এতিয়া ধেমালি কৰবা নাংগে। চাং অলপ মৰম কৰি দিয়ক। চাং গোচক একো মৰম কৰবা নাংগে আপুনি। তাকে বিশ্বাস কৰে, মোকে বিশ্বাস নকৰা হৈছে। এই প্ৰথমে কেইদিনমান চাওঁ নহয় কেনে চলটো, গম পাম নহয়। পিছত যদি বদমাছ পাওঁ খেদি দিম। হ'ব দিয়ক বলক, এতিয়া কেনে চাহ বনাই খাই চাওঁ। বলক। শুনছি না, আজি কেইদিনমানৰ পৰা মোৰ বিৰাট তেতলি টেঙা খাই থাকবা ইচ্ছা এটা হৈছে হে। কিনো কয় হে, তেতলি টেঙা খাবা ইচ্ছা এটা হৈছে। নাজনো কিয় বা ইমান তেতলি টেঙা খাবা ইচ্ছা এটা হৈছে মোৰ। আপুনিও কোৰ কি কথা কয় হে। হ'ব দিয়ক, এতিয়া কলাৰ পৰা নামক কাম কৰা পাতো দেখলে আৰু বেয়া হাবব। ভাবাক লৈ কি আছে ঘণ্টাৰ পৰা? আপোনাৰ কলাত কি তাক বহবা ইচ্ছা গেছি নেকি? আপুনিও বৰ খং কৰে ফটককে। হ'ব দিয়ক, থাকক কলাতে বহি থাকক। ইগলা কি দেখছো এটাই দেখোন এটাৰ কলাত বহি আছে। বানছো আৰু কি জাগাত কাম কৰবা আহিলো ময়ো। খুৰা চাহ আনছো। চেয়াৰখনত থৈ যা, আমি খাম যা। হ'ব দিয়ক, এতে থৈ দিছো দিয়ক, খাব। হ'ব দে, যাই এতিয়া ভাত চাত বনোৱাৰ ব্যৱস্থা কৰ। হ'ব দিয়ক। ঘণ্টা বুঢ়া হাতৰ এহে স্বভাৱ, সাৱধানে থাকবা লাগব সিহঁতৰ পৰা। ময়ো আহি এখন ঘৰে পাবা লাগে না ঘণ্টা। বানছো আৰু কোৰ কি দেখা পাবা লগা হয়। হ'ব দিয়ক, চাহটো খাই লম দিয়ক। চাহটো খাম ৰ'ব, ইয়াক কিন্তু দেখাত অলপ চুৰ হেন দেখি। হ'ব দিয়ক, আপুনি কবাৰ কি মাথা মাৰি থাকে। ভাইৰে কিন্তু পুৰা তোৰ নিচিনা হৈছে। চবে কয় দিচোন ভাইৰেক একবাৰ ময়ো কলাত লওঁ। নাম চাম কব পৰা হৈছে না? চাম কব পৰা হোৱা নাই, কিন্তু দুই এটা শব্দ কয়। সেই আকৌ কি ডক্তৰে বানবি না তই? কুস্তিত লিখাই আছে সি আয়ুৰ্বেদিক চাইণ্টিষ্ট হব। কিনো কয় আয়ুৰ্বেদিক চাইণ্টিষ্ট? বাবু চাইণ্টিষ্ট হবি তই? কি বেয়া কৰি পাৰি দিলাকে ই। ল তই ল। আয়ুৰ্বেদিক চাইণ্টিষ্ট হয় না পাদুৰা চাইণ্টিষ্ট হয়? নহয়, আহোঁতে মানে ইয়াক গছৰ পাত খোৱা নহল না, তাৰ সেইকাৰণে গেছ হৈছে বোধ হয়। ইয়াকো তই গছৰ পাত খোৱা কস্তা। মই জিতি খাবা নিদো না ইয়াক। বাবু দাদাক চৰি বুলি ক। চৰি বুলি কব পৰা হৈছি। কৈছো দেখোন কেইটামান শব্দ কয় সি। কি বঢ়িয়াকে দাদা বুলি মাতে। বাবুয়ে জালাকো দাদা বুলি কয়। ক দাদা বুলি ক। বাবু ক, কলাতটো পাতি দিলিয়ে, দাদা বুলি একবাৰ ক। দাদা কবা এৰি বেলেগহে কলাক। তাইতো তাৰ এইটো শব্দই বেয়া। তোৰ পৰা বা শিকলা? বাবু দাদা বুলি কৈছে না তই? বাবু নাপাই দে কিন্তু। দে হ'ব দে, নালগে দে মোক আৰু দাদা কবা সি। জালা বেয়া নাপাবি দে আৰু ইয়াৰ কাৰণে। চলি না বুজি নাপায়। দে হ'ব দে। মই যাই থাকো দে, ইয়াক গা ধুৱাবা সময় হৈছে না। দে যা। তই বহুত বদমাছ হৈছে কিন্তু দেই। যা ইয়াক লৈ যা, গা ধুৱাই দিগে তাক। তাহাৰ পৰা খচ্চৰ কৈ আছে মোক। দে হ'ব দে, আমি যাই থাকো দে। যা। তাই কি চলি জন্ম পাইছে ই? চাইণ্টিষ্ট নহয়, আচল বস্তুৱে হব। মুখত ইগলা শব্দহে ওলছি। বোলে অলপ মৰম কৰো ধৈ, একো নিচিনা নহয়, ই সঁচাকে খচ্চৰ হব। মালটোৱে খাবা যাবা লাগিল, তাতোৰো আৰু কপেনি উঠবা ধৰছি। জালা পইচাটো হল না? পইচাটো হল না নাই? পুৱাই ঘণ্টা কুকুৰটো কামত দিবা আহিলাক। জালা কিবা সুধি আছো নকওঁ দিয়ক। পইচাটো হৈ যাবা লাগে দে, আজি গধূলিক হৈ যাব। মোৰো বৰ দৰকাৰ হৈছে না। আকৌ আৰু সিদিনাখন 5,000 টকাটো তোৰ বেংকৰ একাউণ্টত ভৰাই দিলো না। দে হ'ব দে, আজি গধূলাক হৈ যাব। খগেনৰ দোকানক আহি যাবি। দে আজি আৰু মিছ নকৰবি। নাই মিছ নহয় যা আজি। আজি আৰু কি বাহানা কৰা যায়। এটা মাথা মাৰবা লাগব ৰ চেৰাপটো অলপ মাৰি আহো। তোমরা যিমান হাৰি মৰলে বুঢ়াত ধৰি চাফা কৰি ৰাখবা নৰো। তুমি আর সাদা মাখা খাব আর সাদার গুড়া মাখা পেলে থব। অকনা মার দিবা ইচ্ছা যায় কেতিয়াবা বুঢ়া। ঘণ্টা জেঠি মাখা বেছি হৈছে নেকি? ভালকে ঘৰৰ ওপৰ খিনি ভালকে হাৰবা লাগব ৰ। বহুত জেঠি হৈছে। ৰমলা, জেঠি নহয় মই। আপুনিহে মাতিছিল নেকি? তুমি দেখাই নাছিলা। শুনা, তোমাৰ কাৰণে বস্তু এটা আনছো। কি বস্তু হে? এইটো লোৱা চেম্পু আনছো, ক্লিনিক প্লাছ। তাপ্পাও আপনার লগতে কি যে হব, মানে ক্লিনিক প্লাস চেম্পু আনছি গতে মোক লাগি। মোৰ বেয়া লাগে না তুমি চুলিত চাৰ্ফ লগলি। বা আৰু চাৰ্ফেদি চুলি ধুৱে নেকি? দিয়ক হ'ব দিয়ক, আপুনি মোৰ কথা ইমান ভাবা কৰছি। শুনা, কালি পুখুৰীৰ পাৰত মোক লগ ধৰবাচোন। দিয়ক হ'ব দিয়ক। মই এতিয়া যাই থাকো দিয়া ৰমলা। এই কিন্তু লগ কৰবা, অলপ মনৰ সুখ দুখৰ কথাও পাতিম। হ'ব দিয়ক। বাই ৰমলা। বাই। কি যে হব মানে এখেতৰ লগতো কিন্তু বিৰাট মৰমেল মানুহ। সিদিনাখনে আমাৰ বুঢ়াৰ মাৰ খাইও আহিছি। বেয়াকে মাৰছি বুঢ়া সিদিনাখন। তথাপিতো আজি যে লুকে আহি পেলাই হলেও যে মোক ক্লিনিক প্লাছ চেম্পু পেকেট দিছি। ইমান যে মোৰ কথা ভাবে। যামেই ৰ পুখুৰীৰ পাৰত একবাৰ লগে ধৰি কথাও পাতিম অলপ। এই বুঢ়াত ধৰি ভালকে কথাও পাতা হোৱা নাই। এই চেম্পু দি পুৰা ধুম চুলিখিনি। ৰমলা, তুমি মোৰ মাথো মোৰ। ৰমলা, তোমাৰ বিনে নাই মোৰ কোনো। ৰমলা, তুমি এৰি নাযাবা মোক ৰমলা। দেখছা
অক্ষত বুঢ়া বোলে ৰমলা বুলি এখন ভাত খাই থাকেতো তাৰ মুখেদি ৰমলা ওলাইছিল ঘণ্টা কিবা এটা গোলমাল কৰি আছে ৰচোন ঘণ্টা পানী এক বাল্টিং ঢালি দিম ৰ আনি গাত ৰমলা তুমি মোৰ মাথো মোৰ ৰমলা মোক কেতিয়াও এৰি নাযাবা ৰমলা ৰমলা ৰ পানী ঢালি যাওঁ পুৰি পাগলা হৈছে নে ক'ত পানী ঢালবা ধৰছা তই পানী নাঢালিম কোন ৰমলাৰ লগত তোৰ সম্পৰ্ক গঢ়ি উঠছি ক একেবাৰে টোপনিতো সি ৰমলা ৰমলা মাৰি আছে এই ৰমলা নহয় কমলা কৈ আছিল বোধহয় আজি কেইদিনমানৰ পৰা কমলা খাবা বিৰাট ইচ্ছা এটা হৈছে না কি না কথা কবা ইচ্ছা তই কৈছিলি ৰমলা এৰি নাযাবা মোক এতিয়া ভুল শুনছা যা কমলাক ৰমলা শুনে কালি ঘণ্টা বুঢ়াক অলপ পিছা কৰিব লাগিব ৰ বুঢ়াৰ স্বভাৱ মই ভালকে জানো সি এৰা ভাঙি পেলাম ৰ দি এতিয়া সেইগিলা ভাৱনা চলি আছে সি ঘণ্টা কৰা বিছনাখন পানী পানী কৰি থৈ গেল ৰমলাৰ কথাও আজিকালি বেছি মনত আহি থকা হৈছে নচুমৰ কি হৈছে খাওঁতে হাগতে কেৱল ৰমলাই আহি থাকে নহয় মাথাটোত তাৰ বুঢ়ীৰ মাৰ খাই মৰবা লাগব কেতিয়াবা কালি যাই পেলাই লগ কৰবা লাগব ৰ ৰমলাক অলপ সুখ দুখৰ কথা পাতিম বেচেৰি ভালো পাব আজি ইমান কথা পাতিলো তোমাৰ লগত বহুত ভাল লাগছি দিয়া তোমাৰ বা কেনে লাগছি তোৰ আৰু সুধবা লাগে না ইমান ভাল লাগছি মোৰ আপোনাৰ নিচিনা যদি মোৰ মানুহটো হলা হয় একো নহয় দিয়া মই আছো নহয় তোমাৰ লগত তাহলে তুমি যদি বিশ্ৰামৰ জীৱনত আহিবা পাৰা তো কৰিলেতো দিগদাৰ হ'ব না আপুনি এনে কিমাননো দিন আছে আৰু থাকতে দেখোন আপুনি যাবই নাযাওঁ তোমাৰ কাৰণে গোটেই জীৱন থাকিম লগা হলি ইয়াতে মই সেইটো কোৱা নাই পিছে কি কৈছ তুমি আপনার দেখুন 100 বছর হবা দেখুন আর বেশি দিন নাই আপনার লগত মই গেলুয়ে আপনি দেখুন লাহেকে উপরত যাবই দেখুন এই তুমিও যে কি কথা ক নাযাওঁ ইমান জলদি আৰু ওপৰত যাম না মই কি তোমাৰ মোক এনে দেখাত কেনে লাগে দেখাত নো আর কি কম আপনার দেখুন থুতরিয়ে দেখুন বেকা লাগি গেছি আপনার মুখখান দেখুন ভাজ লাগি গেছি দেখুন ওর ফটো ফটো আছে যদি কবা পারিম আপনার কেনে লাগে তুইটা তো এনে আপনার দেখাত ভাঙা নারিকল এনে পায় ভাঙা নাৰিকল এনে আপনার মনটো যেহেতু ইমান ভাল আগতে বোধহয় দেখাত ভালে আছিল এটা মন নিচিনা হেণ্ডছম মানুহটোক ভাঙা নাৰিকল কলাকে আপোনাৰ পিছে মোক কেনে লাগে তোমাক আৰু বেয়া লাগব না প্ৰথম দিনাখন দেখিয়ে ভাল লাগি গৈছি তোমাক মোৰো আপোনাৰ মনটো বিৰাট ভাল লাগছে দেখছা অখতৰ লিলি মাই ৰমলা কথা দিয়া তুমি সদায় মোক এনেকে লগ কৰি থাকবা হ'ব দিয়ক এয়া তোমালোকৰ গাঁৱতে থাকিম দিয়া এইটো তোমাৰ লগতো এটা সম্পৰ্ক গঢ়ি উঠছি মোৰো ভাল লাগছে আজি সুখ দুখৰ কথা পাতি আপোনাৰ লগত আৰু শুনা কিবা চেম্পু চাবোন লাগলি মোক কবা দে কি হ'ল হা ৰমলা মুখ চুখ মেলা খাই গেল দেখোনা তোমাৰ আলা অখত বুঢ়া তোৰ মানে এইহে ৰমলা এই নাক কাটি ক'ত পলাইছা তই ৰমলা ল ঐ তাইৰ লগত মোৰ একো সম্পৰ্ক নাই এনে লগৰ বুলি কথা পাতছো না লগত তো যদি গাঁৱত মুখ ওলাবা নৰো কাৰো আগত এতিয়াও তো এখন বাজনা লগাইছা কত আজি ঘৰত যাই কি কৰিম চাই তাক চচৰে নিম তোক ক'ত চচৰে নিবা ওলছা ঐ চিৰহাৰা ভাঙবা খুজছা নেকি তই চিৰহাৰা তো ঘৰত যাই পিছে কামি হেৰা ভাঙি মাতি তোৰ ৰমলা ভালকে উলিয়াইছে বুঢ়ী পাগলা হৈছে নেকি তই তোক আজি এনেকে চচৰে নিম চালা অখত বুঢ়া এই মাৰা যামে মই এই বুঢ়া মানুহটোৰ লগত এনে কৰবা খুজছা তই বুঢ়া বৰ বুঢ়া ইদৰি তো লিলি মাই ছুটি আছে দে ৰমলাৰ লগত দে খগেন মই যাই থাকো দে আজি ইমান জল্দি যাৱাই না যাও দে মালটো খাবা হলে না দে পিছে যা এটা বেছি দেৰি করলি আৰু বড়ই আহি হল জল্দি জল্দি যাও আহে কথা ঐ জালা এই ৰচোন এই ঘন্টা চেচ দে কুকুৰটো আহিলাকে আৰু কিবা এটা নাটকে কৰো এইবিলাক কি ফাল্টু কথা কৈ আছে ভাই কষ্ট কৰিছো বেংকত পইচা জমা থৈছো বুলি আৰু কিহৰ আমি পাৰ্টি দিব লাগে বাদ দিয়ক মই কালি আপোনালোকৰ ওপৰত পুলিচ কেছ কৰিছো চাই থাকব গম পাইছো বেলেগে দিবা পাৰে মই দিবা নোৱাৰো নহয় কিহৰ পাৰ্টি কৰিব পইচা দিমে বাদ দিয়ক ফোন ৰাখক বড়ো ক মানে পইচাটো পইচা দিবি আৰু এটা প্ৰব্লেম হল ঘন্টা আৰু কি প্ৰব্লেম হল মানে যাৰ বেংকত মানে বহুত টকা আছে সিহঁতে মানে বেংকত মানে পাৰ্টি খাব পইচা দিব লাগিব 5,000 টকা কৰি এইটো আমাৰ পইচা গিলা সিহঁতে সুৰক্ষা কৰি আছে না বেংকত মানে এটা অনুষ্ঠান হ'ব মই 5,000 টকাটো দিয়াৰ পিছতহে মই আৰু পইচা ওলাব পাৰিম এতিয়া কচোন কি কৰো কি কবি বেছি পইচা থাকলেও মানুহৰ বিপদ কিনো কয় এতিয়া কি হ'ব পিছে এতিয়া মই পইচা নাপাম নেকি পাবি মোৰ লগতে পইচা নাই না লগত বোলে 5,000 টকাটো দিবাই লাগিব বোলে লগতো ইমান নাই না 2-3 হাজাৰ টকা মান হ'ব হয় নেকি ৰচোন পিছে মই সুধি থাকো ৰচোন 2-3 হাজাৰ হয় না নহয় হেল্ল' 3,000 টকা দিলে হ'ব না নহ'ব হ'ব নালাগে আমি খানা খাব নাযাওঁ তোমালোকেই খাওক তহঁতে জল্দি পইচা ওলাব পাৰবা লাগে ঠিক আছে দি আছো তোমালোকৰ মানে নতুনকে নুগুছে হ'ব দে বড়ো 3,000 টকাই দি মোৰ 8,000 টকা দিয়া যাব মোক 18,000 কৰি দিবি একেলগে নাকি কি কৰিবি আৰু উপায় নাই খোখাহঁতক বোলে খানা খাবা পইচা দিব লাগে তইও সেইকাৰণে বেংকত ইমান পইচা থবাই নালাগে কি কৰিবি ঘৰত নধৰে না মই মাৰি দি আছো 3,000 টকা দি দিলো দে 10,000 টকা ধাৰ খুজি পেলাই 8,000 টকা দিব লগা হ'ল মই উপায় নাই যা হ'ব যা একেলগে পাবি না 18,000 টকা কৰবি বেছি পইচা থাকিলে বৰ দিগদাৰ না দে হ'ব দে মিছ নকৰবি আৰু কালি মানক লাগি কিবাকে হলি হ'ল আৰু দে হ'ব দে মই ফোন কৰিম যা তোক হ'ব দে মই এতিয়া যাই থাকো দে যা ঘণ্টা ইয়াকো ধাৰে খোজা হেন কৰছো আৰু 10,000 টকা ধাৰ খুজি 8,000 টকাহে ভৰি মৰলা কম বস্তু না মই জ্বালা হয় জ্বালা বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিল যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বন্ধুসকল বাই বাই আজি কাৰণে